রাহুল গান্ধীৰ বিৰুদ্ধে গৰজি উঠিছে বিজেপিয়ে প্ৰতিবাদী সমদল বাহিৰ কৰিছে। মহিলা সাংসদক অপমান কৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈ পৰিছে গুৱাহাটীত বিজেপি আৰু বিজেপিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে। রাহুল গান্ধী মুর্দাবাদ 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 ভূপেন বরা মুর্দাবাদ 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 কংগ্রেস হাই 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 কংগ্রেস মহিলা অত্যাচার বন্ধ করো বন্ধ করো বন্ধ করো রাহুল গান্ধী মহিলা নির্যাতন বন্ধ করো বন্ধ করো বন্ধ করো एक्चुअली ये बहुत दुखजनक है और बहुत लज्जाजनक है एक सांसद होने के नाते और एक महिला होने के नाते, क्योंकि आप देख रहे हैं कि राहुल गांधी जो लीडर ऑफ अपोजिशन है, उन्होंने एक नॉर्थ ईस्ट के एक हमारे जो महिला सांसद है उनके साथ जो व्यवहार उन्होंने किया है वो बहुत ही दुखित है और बहुत ही हम लज्जाजनक है वो पूरा घटना। इसीलिए हम उसको मतलब बोल रहे हैं कि वो ऐसा एक नेता कांग्रेस पार्टी को कैसे नेतृत्व देके आगे लेके जाएंगे, तो वो बहुत ही चिंता का विषय है। निश्चितभाৱে চাওক অতি দুৰ্ভাগ্যজনক যে উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী নেত্ৰী আৰু নাগালেণ্ডৰ পৰা প্ৰথম মহিলা ৰাজ্যসভাৰ সাংসদ হিচাপে তেখেতে গোটেই উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰিছে, লগতে আমাৰ সমগ্ৰ ভাৰতবাসীৰ লগতে অসমবাসীক গৌৰৱান্বিত কৰিছে যে তেওঁ সভাপতিৰ আসন শুৱনি কৰে ৰাজ্যসভাত। তেনেকুৱা এগৰাকী আমাৰ সাংসদ এগৰাকীয়ে যেতিয়া নিজে সংসদত থিয় হৈ কৈছে যে মই অস্বস্তি পাইছোঁ, মই লজ্জা অনুভৱ কৰিছোঁ, এনেকুৱা বিৰোধী দলৰ নেতাৰ যিটো তেওঁৰ যি ধৰণে কাষ চাপি আহি যি ধৰণে তেওঁক অস্বস্তি পেলাইছে, ই দুৰ্ভাগ্যজনক। যিটো সংসদত আমি জানো সকলোতকৈ ডাঙৰ মঞ্চ, গোটেই ভাৰতৰ দেশৰ ৰাইজৰ বিষয় তাত উপস্থাপন হয়, তাত যেতিয়া বিৰোধী দলৰ নেতাৰ যি আশালীন ব্যৱহাৰ, এই ব্যৱহাৰে আমাক সকলোকে দুখ প্ৰকাশ আমি কৰিছোঁ আৰু আমি নিন্দা কৰিছোঁ এই গোটেই সমগ্ৰ বিষয়টোত। আৰু তাৰ বাবে আমি যে সকলো ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ সকলো কাৰ্যকৰ্তা আমি কন্যাক ডাঙৰীয়ানীৰ লগত আছোঁ, তাৰে আমি আজি প্ৰদৰ্শন কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।